ঘৰত ব্যৱহৃত বিদ্যুৎ মাচুল বৃদ্ধি হ'ব প্ৰায় 1.5 গুণ। বাণিজ্যিক অৰ্থাৎ ঔদ্যোগিক ক্ষেত্ৰত ব্যৱহাৰ কৰা বিদ্যুৎ মাচুলৰ বৃদ্ধিৰ হাৰ 2ৰ পৰা 3 গুণ হ'ব। অসমৰ দৰে বিদ্যুতে লোকাভাকু খেলি থকা এখন ৰাজ্যত মাচুল বৃদ্ধিৰ এই প্ৰস্তাৱে ক্ষোভৰ সৃষ্টি কৰিছে। প্ৰতিবাদত মুখৰ হৈ পৰিছে বিভিন্ন দল সংগঠন। চেণ্টাৰ অফ ইণ্ডিয়ান ট্ৰেড ইউনিয়নৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে শুকুৰবাৰে বিদ্যুৎ পৰিষদৰ মুখ্য কাৰ্যালয় বিজুলী ভৱনত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ বাতিল কৰা, বিদ্যুৎ পৰিষদ ভংগৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা আৰু অসমত নিজস্বভাৱে বিদ্যুৎ উৎপাদনৰ খৰতকীয়া ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই সংগঠনটোৱে প্ৰতিবাদ থলী উত্তপ্ত কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচী সম্পৰ্কে সংগঠনটোৰ সম্পাদক তপন শৰ্মাই কয়, কামৰূপ মহানগৰ জিলাৰ উদ্যোগত 3টা মুখ্য দাবীৰ ভিত্তিত এই বিক্ষোভ আমি কাৰ্যসূচী সংগঠিত কৰিছোঁ। এটা হ'ল আজি অসম চৰকাৰৰ প্ৰৰোচনাত পৰোক্ষভাৱে অসম চৰকাৰে বিদ্যুৎ পৰিষদৰ নামত অসমৰ জনসাধাৰণৰ ওপৰত বিদ্যুৎ মাচুল বৃদ্ধিৰ নতুনকৈ প্ৰস্তাৱ আনিছে। এই প্ৰস্তাৱ অতি ভয়ানক প্ৰস্তাৱ। ঘৰুৱা ব্যৱহাৰত 2 টকা 11 পইচাকৈ বঢ়োৱাৰ প্ৰস্তাৱ আনিছে আৰু একেইধৰণে ক্ষুদ্ৰ বা বাণিজ্যিক ক্ষেত্ৰত এই বৃদ্ধিৰ পৰিমাণ পূৰ্বতকৈ 4 গুণকৈ বৃদ্ধি হ'ব। ইয়ে 2টা ক্ষেত্ৰত অসমৰ প্ৰচণ্ড ক্ষতিসাধন কৰিব। আনফালেদি ইতিমধ্যে দ্ৰব্যমূল্য বৃদ্ধিৰ হেঁচাত কক বকাই থকা জনসাধাৰণৰ ওপৰত আৰু অধিক জীৱন নিৰ্বাহৰ কঠোৰ বোজা জাপি পৰিব। আনফালেৰে অসমৰ নিচিনা পশ্চাদপদ ৰাজ্য এখনৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগবিলাকৰ কাৰণে এটা ভয়ানক বিপদ মাতি আনিব। কাৰণ এই ধৰণৰ বিদ্যুতৰ বিল দিয়াৰ নামত আমাৰ অসমৰ যিবিলাক ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আছে ইতিমধ্যেই প্ৰতিযোগিতাত টিকি থাকিব পৰা নাই আৰু তেওঁলোকে নতুনকৈ এই ধৰণৰ বিদ্যুতৰ মাচুল বৃদ্ধিৰ পথত আৰু বেছি হাহাকাৰৰ অৱস্থাৰ সৃষ্টি হ'ব। আনফালেদি আমি যিটো দাবী কৰিছোঁ সেইটো হৈছে অসমত বিদ্যুৎ উৎপাদন বৃদ্ধি কৰাৰ দাবী কৰিছোঁ। এই দাবী কিন্তু কেৱল CITৰ দাবী নহয়, অসমৰ জনসাধাৰণৰ দাবী। অসমত বিদ্যুৎ উৎপাদনৰ এটা সাৰুৱা ক্ষেত্ৰ আছে, এইটো সকলোৱে জানে। নদীমাতৃক ৰাজ্য অসম, জলবিদ্যুৎ উৎপাদনৰ প্ৰচুৰ সম্ভাৱনা ইয়াতে ৰৈ আছিল। যিখন কংগ্ৰেছ চৰকাৰ বৰ্তমান আছে, যি মন্ত্ৰী ডাঙৰীয়াই বিৰাট বিৰাট ভাষণ মাৰি আছে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই, তেখেতৰ এই ভণ্ডামিবিলাক অতি সোনকালে বন্ধ কৰিব লাগে। কাৰণ তেখেতে যদি নাজানে তেতিয়াহ'লে অসমত বিজ্ঞ মানুহ বহুত আছে। অসমৰ বিজ্ঞ অভিযন্তাৰ অভাৱ নাই, বিজ্ঞানীৰো অভাৱ নাই, নহ'লে বাহিৰৰ পৰা আনক। অসমত জলবিদ্যুৎ উৎপাদনৰ প্ৰচুৰ সাৰুৱা ক্ষেত্ৰ আছে। উল্লেখ্য যে অসমৰ দৰে উদ্যোগৰ দিশত পিছপৰা ৰাজ্য এখনত বিদ্যুৎ মাচুল বৃদ্ধি কৰি থাকিলে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহ বৰ্তি থকাই কঠিন হৈ পৰিব। আনহাতে জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় দ্ৰব্যসমূহৰ দাম বৃদ্ধি হৈ থকাৰ সময়ত বিদ্যুৎ মাচুল বৃদ্ধিয়ে অধিক সংকট কঢ়িয়াই আনিব বুলি সংগঠনটোৱে মত পোষণ কৰে। কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।